ৰাজ্যৰ 5 সমষ্টিৰ লগতে দেশৰ 10খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ 10খন ৰাজ্যৰ 31খন বিধানসভা আসনৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিছে জনতাই মুঠ 47টা বিধানসভা আৰু 2টা লোকসভাত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত দেশৰ বহুকেইখন ৰাজ্যৰ বহু সমষ্টিত খালী হৈ পৰিছিল সাংসদ তথা বিধায়কৰ পদ শেহতীয়াকৈ অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত ৰায়বৰেলীৰ পৰা জয়লাভ কৰাৰ পিছত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আসন খালী কৰাৰ পিছতেই ৱায়ানাডত লোকসভাৰ উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছিল তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভদ্ৰাই কংগ্ৰেছ প্ৰাৰ্থী হিচাপে ৰাজনৈতিক কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ভোটাৰৰ সন্মুখীন হৈছে আৰু বিজেপিৰ নব্য হৰিদাস আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সত্যেন মুকেৰীৰ বিৰুদ্ধে থিয় দিছে ইফালে আজি ঝাৰখণ্ডত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ঝাৰখণ্ড বিধানসভাত আসনৰ সংখ্যা 81খন ইয়াৰে ভিতৰত 44খন অসংৰক্ষিতৰ লগতে 28খন এছটিৰ বাবে আৰু 9খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত উল্লেখ্য যে ঝাৰখণ্ডত 2টা পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ইয়াৰ ভিতৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 20 নৱেম্বৰত অৱশ্যে নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব 23 নৱেম্বৰত ঝাৰখণ্ডৰ উপৰিও বিহাৰ পশ্চিমবংগ মধ্যপ্ৰদেশ ছত্তীশগড় কেৰালা ৰাজস্থান আৰু অসমত বিভিন্ন লোকসভা আৰু বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে উপ-নিৰ্বাচনত অনুষ্ঠিত হোৱা 31টা বিধানসভা সমষ্টিত ৰাজস্থানৰ 7খন পশ্চিমবংগৰ 6খন অসমৰ 5খন বিহাৰৰ 4খন কৰ্ণাটকৰ 3খন মধ্যপ্ৰদেশৰ 2খন আৰু গুজৰাটৰ ছত্তীশগড়ৰ এখনকৈ আসনকে ধৰি 10খন ৰাজ্যত বিয়পি পৰিছে কেৰালা আৰু মেঘালয় ছিকিমৰ আন 2খন আসনত শাসকীয় ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতা লাভ কৰে আনহাতে কেৰালাৰ ৱায়ানাডত লোকসভা নিৰ্বাচনত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে সমষ্টিটোৰ পৰা ৰাহুল গান্ধী দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল যদিও তেওঁ সমষ্টিটো এৰি দিয়াত অনুষ্ঠিত হৈছে পুনৰ উপ-নিৰ্বাচন অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক